বজাৰত বিয়পি পৰিছে নিম্ন মানদণ্ডৰ ঔষধ ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে ঔষধ প্ৰস্তুতকাৰী সংস্থাই পেৰাচিটামলৰ পৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ব্যৱহৃত টেবলেটলৈকে নিম্ন মানদণ্ডৰ হততে ব্যৱহৃত 53 বিধ ঔষধ নিম্নমানৰ ঔষধেৰে অগণন জনতাৰ জনজীৱনক লৈ হেতালি খেলাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ বিধিবদ্ধ সংস্থাৰ পৰীক্ষাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য কেন্দ্ৰীয় চৰকাৰৰ ঔষধ মান নিৰূপণ নিয়ন্ত্ৰণ সংস্থাৰ পৰীক্ষাত 53 বিধ ঔষধ অনুতীৰ্ণ হোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰত চৰকাৰৰ সংশ্লিষ্ট সংস্থাটোৱে শেহতীয়াকৈ কৰা এই পৰীক্ষাত অনুতীৰ্ণ হোৱা ঔষধসমূহৰ ভিতৰত অন্যতম হৈছে পেৰাচিটামল আৰু কেলছিয়াম সহ ভালে কেইবিধ সঘন ব্যৱহৃত জীৱনদায়িনী ঔষধ এন্টিবায়োটিক পিলৰ পৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা টেবলেটো অনুতীৰ্ণ হৈছে উক্ত পৰীক্ষাত উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ঔষধ মান নিৰূপণ সংস্থাৰ মাহেকীয়া শেহতীয়া ঔষধ সতৰ্কতা শীৰ্ষক তালিকাত অনুতীৰ্ণ ঔষধৰ বিপৰীতে স্থান লাভ কৰা ঔষধসমূহৰ ভিতৰত আছে ভিটামিন চি আৰু D3 টেবলেট চেলকল ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি সফট জেলছ এন্টাসিড পাণ্ডি পেৰাচিটামল টেবলেটছ IP 500 mg ডায়াবেটিছ প্ৰতিৰোধী ঔষধ গ্লিমাৰ পিৰিড অন্যতম বিভিন্ন ৰাজ্যত থকা উক্ত ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ নমুনা ঔষধ সংগ্ৰহৰ অন্তত পৰীক্ষাৰ ফলাফলত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে পৰীক্ষাত অনুতীৰ্ণ ঔষধসমূহ বজাৰত নিৰ্বিবাদে প্ৰচলন হৈ থকাত এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেই লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে গ্ৰাহক বিভিন্ন ধৰণৰ গ্ৰাহক মোৰ ফাৰ্মাচীলৈ আহে ইয়াৰ ভিতৰত ডক্টৰে 35খন প্ৰেছক্ৰিপশ্যনত মানে যি মেডিচিন নিলেখক কিয় গেছৰ মানে টেবলেট লিখে আৰু পাণ্ডিকে ধৰি বিভিন্ন ধৰণৰ গেছৰ টেবলেট প্ৰত্যেকখন প্ৰেছক্ৰিপশ্যনত ডক্টৰে লিখে আৰু কাৰণ কিবা মেডিচিন খালে গেছটো বাঢ়ি যাব বুলি তেনেকৈ গেছৰ মেডিচিনকে ধৰি পেৰাচিটামল জ্বৰৰ মেডিচিনো বিক্ৰী হয় লিখে তাৰপিছত বিশেষকৈ মানে চুগাৰৰ ঔষধ প্ৰায়ভাগ মানুহে আজিকালি চুগাৰ দেখা যায় গতিকে প্ৰায়ভাগ মানুহে চুগাৰৰ ঔষধ লয় আৰু পাণ্ডি কিনিবলৈ আহিছোঁ পেৰাচিটামল লগা হৈছে আহি এইটো কোনটো বিশ্বাসতে মেডিচিনটো মই ঘৰত ল'ম এতিয়া মেডিচিন কিয় লয় মানুহে বেমাৰ হোৱাৰ কাৰণে মেডিচিন লয় এই মেডিচিনটো খালে মোৰ বেমাৰ ভাল হ'ব নে বৃদ্ধি হ'ব এইটো কোনে জানে গতিকে আজি আমি এই বেমাৰত যেতিয়া আমি পড়ো যেতিয়া আমি হস্পিটেলত হওঁ বা ফাৰ্মাচীত যেতিয়া আহোঁ এই কোনটো মেডিচিনত আমি এতিয়া ভৰসা কৰিম আমি সাধাৰণ মানুহখিনিতো নাজানো যোৱাকালি দেখাবলৈ যেতিয়া আপোনাৰ ড্ৰাগছ এই ৰেগুলেটৰী এজেঞ্চিয়ে যেনেকৈ ৰিপৰ্টটো দিছে 50-55 বিধ ঔষধ যেনেকৈ আপোনাৰ কোনো ধৰণৰ মানদণ্ড নাই একদম নিম্ন গুণ থকা মানে মেডিচিনখিনি এই মেডিচিনখিনি আমাৰ অতি লাগতিয়াল মেডিচিন আজি পেৰাচিটামল কওক পাণ্ডি কওক ডায়েবেটিছৰ ঔষধৰ কথা কওক ভিটামিন চি ডি আদি কৰি গোটেইখিনি আমাৰ একদম অত্যন্ত প্ৰয়োজনীয় জৰুৰী এইখিনি মেডিচিন আমাক লাগে তাৰপিছত আমি দেখা পাইছোঁ এই মেডিচিনৰ ভিতৰত আমি এক প্ৰকাৰ ভেজাল থকা বুলি কৈছোঁ য'ত নেকি নিম্ন মানদণ্ডৰ ঔষধ গতিকে এই বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অত্যন্ত গুৰুত্ব আৰোপ কৰিব লাগে এটা ডিপাৰ্টমেণ্ট এটা থকাৰ পিছতো বেগম এটা ডিপাৰ্টমেণ্ট থকাৰ পিছতো কি কাৰণে এইটো আমি মানদণ্ড নথকা মেডিচিন আমি কেনেকৈ পাইছোঁ এই নিম্নমানৰ ঔষধসমূহ প্ৰস্তুত কৰা কোম্পানীসমূহ হৈছে হেটেৰো ড্ৰাগছ আলকেম লেবৰেটৰিজ হিন্দুস্তান এণ্টিবায়টিক লিমিটেড কৰ্ণাটক এণ্টিবায়টিক্স এণ্ড ফাৰ্মাচিউটিকেল লিমিটেড মেক লাইফ সায়েন্সেছ আৰু পিয়ৰ এণ্ড কিয়ৰ হেল্থ কেয়াৰ আদি লেবৰেটৰী পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ অক্ষম হোৱা ঔষধৰ ভিতৰত আনকি পাকস্থলীৰ সংক্ৰমণৰ চিকিৎসাত সততে ব্যৱহৃত মেট্ৰনিডেজলো আছে উক্ত ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহ হায়দৰাবাদ কলকাতা আৰু উত্তৰাখণ্ড সহ দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকাত সেইবোৰৰ বিৰুদ্ধে কেনেধৰণৰ স্থিতি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰে সেইটো বিশেষৰূপে গুৰুত্বপূৰ্ণ বিষয়ৰূপে চিহ্নিত হৈছে কেন্দ্ৰীয় চৰকাৰে ঔষধৰ মান নিৰূপণ কৰিবলৈ বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা জীৱনদায়িনী ঔষধৰ সঘন পৰীক্ষা নিৰীক্ষা চলোৱাটো পোষকতা কৰিছে বিভিন্ন মহলে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক